এভৰিৱান গুড মৰ্নিং নমস্কাৰ সুপ্ৰভাত আৰু সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ আৰু এতিয়া মই শুই উঠিলোঁ আৰু আজি এটা স্পেচিয়েল দিন আছে আৰু স্পেচিয়েল দিনটো আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম তেতিয়াহ'লে বলক মোৰ লগত থাকক চ' গাইজ শুনা পাইছে এইফালে চৰাই চিঞৰি আছে আৰু মই ৱাশ কৰি আছোঁ ঠাণ্ডা দিনকেইটা ৰাতিপুৱা সোনকালে উঠিবলৈ ইচ্ছা নাযায় নহয়নে বাৰু আৰু এয়া চাওকচোন মোৰ দাঁতৰ অৱস্থা এয়া কিছুদিন আগতে নাক ফুটাইছিল এতিয়া বিষ হৈছে ৰাতিপুৱাৰ পৰিৱেশটো চাওক কি ধুনীয়া এয়া আমাৰ গাঁও আৰু এয়া চৰাই মাত শুনিবলৈ পাইছে আমি এয়া গাইজ ৰাতিপুৱা এটা শালিকা দেখিলোঁ আপোনালোকে আগতে মানিছেনে যে এটা শালিকা দেখিলে দিনটো অশুভ হয় মই কিন্তু আজিও মানো দেই আৰু আজি বিশেষ দিনটো আছিল মই যিখন স্কুলত কাম কৰোঁ অৰ্থাৎ মই এখন ব্যক্তিগত স্কুলত কাম কৰোঁ কিছু লোকে জানে সেই স্কুলখন যি ঠাইত আগতে আছিল সেই ঠাইৰ পৰা নতুন এঠাইলৈ স্থানান্তৰ কৰা হৈছে তাৰ কাৰণে আজি স্কুলত এখন সৰুকৈ অনুষ্ঠান পতা হৈছে সেইবাবে আপোনালোকক দেখুৱালোঁ আৰু এয়া আমাৰ স্কুলৰ পাছফালৰ অংশ চাই লওকচোন আৰু আজি এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য আছিল যে মানুহৰ জীৱনত হৈ থকা কিছুমান সৰু সৰু সুখৰ মুহূৰ্ত সাঁচি ৰাখিব লাগে যিবোৰ ভৱিষ্যতে আমি উপভোগ কৰিব পাৰোঁ কি ঠিক আজি থাকোঁ বা নাথাকোঁ কালি থাকোঁ বা নাথাকোঁ হয়নে নহয় সেইকাৰণে ময়ো সাঁচি ৰাখিলোঁ থেংক ইউ লাভ ইউ অল বাই